আজি ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ গাংমথান অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে বিপাঞ্চি গোস্বামীয়ে। গহপুৰ শংকৰদেৱ শিক্ষা নিকেতন গহপুৰ শিক্ষা গ্ৰহণ কৰি 6টাকৈ বিষয়ত লেটাৰ লাভ কৰি 89.8% নম্বৰ লৈ বৃহত্তৰ গাংমথান অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে বিপাঞ্চি গোস্বামীয়ে। পিতৃ বাংশবাৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ ৰূপম গোস্বামী আৰু মাতৃ মণিমা গোস্বামী শ্ৰেষ্ঠ কন্যাৰ সফলতা আনন্দিত পিতৃ মাতৃ। নিউজ ডেস্ক ৰিপৰ্ট বিগ নিউজ। কি ৰিজাল্ট কৰিলে সেই সম্পৰ্কে হয়, মই শংকৰদেৱ শিক্ষা নিকেতন গহপুৰ ফুলেঙিত মই 11-12টো পঢ়িছিলোঁ 2 বছৰ। মেট্ৰিক পাছ কৰাৰ পিছত মই তাত এণ্ট্ৰেঞ্চ দিছিলোঁ আৰু এণ্ট্ৰেঞ্চত পোৱাৰ পিছত মই ভাবি লৈছিলোঁ যে মই তাতে পঢ়িম বুলি। তাত মই যি 2 বছৰ দিন পঢ়িলোঁ, সেই 2 বছৰ দিনটো মই অকল পঢ়াৰ ক্ষেত্ৰতে নহয়, মই হোষ্টেলীয়া জীৱনত বহুত শিক্ষা লাভ কৰিলোঁ। বন্ধু চিনিব পাৰিলোঁ, কেনেদৰে খোৱাৰ লগত এডজাষ্ট কৰে, থকাৰ লগত এডজাষ্ট কৰে, এডজাষ্টমেণ্ট শিকিলোঁ। আৰু লগতে তাত শিক্ষক শিক্ষয়িত্ৰীখিনিয়ে পিতৃ মাতৃ নথকাৰ পিছতো বহুত মৰম দিছিলে। মোৰ সঘনাই গা বেয়া হৈ থকাৰ পিছতো মোক নিজৰ অভিভাৱকৰ দৰে চোৱা চিতা কৰিছিলে। কিবা প্ৰব্লেম থাকিলে, কিবা ডাউট থাকিলে মোক প্ৰতিক্ষণতে সহায় কৰিছিলে। সুধিলে মোক সকলোখিনি এবাৰ দুবাৰ নহ'লেও 3-4বাৰ ভালকৈ বুজাই দিছিলে। আৰু সেইকাৰণে হয়তো মই আজি ইমান ভাল এটা ৰিজাল্ট কৰিব পাৰিছোঁ। মোৰ মাজতে ফাইনেলৰ টাইমত মোৰ বহুত গা বেয়া হৈছিলে আৰু মই ভবা নাছিলোঁ যে মোৰ ইমান এটা ভাল ৰিজাল্ট হ'ব। আৰু এক্সামটো হোৱাৰ পিছত মই এক্সামৰ টাইমতো বহুত প্ৰব্লেম ফেচ কৰিছিলোঁ। মোৰ অলপ হাতৰ প্ৰব্লেম আছিলে, ফিজিকেলি মই লিখিব পৰা নাছিলোঁ। কিন্তু তাৰপিছতো মই যিমান ভাবিছিলোঁ ৰিজাল্টটো ভবামতেই হ'ল। মা দেউতাহঁতে যি ভাবিছিলে মোৰ ৰিজাল্টক লৈ পেলাই, ঘৰৰ ওচৰৰ মানুহে যি ভাবিছিলে, সকলো ভবামতে মোৰ ৰিজাল্টটো হ'ল। মই আজি মোৰ যি ৰিজাল্ট দিছে, মোৰ 89.8% আহিছে আৰু মই গোটেইকেইটা ছাবজেক্টতে লেটাৰ পাবলৈ সক্ষম হৈছোঁ। 3টা ছাবজেক্টত 90 আপ পাবলৈ সক্ষম হৈছোঁ আৰু বাকীকেইটা ছাবজেক্টত 80 আপ অৰ্থাৎ। সঁচাই ভাল লাগিছে। আৰু যিখন শংকৰদেৱ শিক্ষা নিকেতন, তেখেতৰ যিজনে আমাৰ পৰিচালক সঞ্চালক উদয়াদিত্য গোস্বামী, তেখেতলৈ আমি আমাৰ গৃহসত্ৰৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে মোক যথেষ্টখিনি সহায় কৰিছে আৰু তাৰ অধ্যক্ষ জয়ন্ত শইকীয়া ডাঙৰীয়াই মোক সহায় কৰিছে। আৰু মুঠতে গোটেই বিদ্যালয়খনে আমাৰ জীয়ৰীক পঢ়োৱাৰ ক্ষেত্ৰতো যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াইছে আৰু তেখেতক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। উদয়াদিত্য গোস্বামী ডাঙৰীয়াই মোৰ এই সত্ৰৰ যিটো ব্যৱস্থাপনা দেখি পেলাইও তেখেতে মোক যথেষ্টখিনি মৰম কৰিছে। আচলতে তাৰ কাৰণে মই সক্ষম হ'লোঁ মোৰ ছোৱালীজনীক ভালকৈ পঢ়াই উলিয়াই আনিবলৈ। মই তেখেতক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। এগৰাকী পিতৃ হিচাপে জীয়ৰীৰ ইমানখিনি সফলতাত কেনেধৰণে সন্তুষ্টি লাভ কৰিব আৰু আগন্তুক দিনত জীয়ৰীগৰাকীক কেনেধৰণে আগুৱাই নিয়াৰ ক্ষেত্ৰত মই হাইস্কুল শিক্ষান্ত পৰীক্ষাতে তাইক মই ভাবিছিলোঁ যে তাই ভৱিষ্যতে অন্ততঃ 90% বা তাৰ উৰ্ধত পাব বুলি মোৰ বিশ্বাস আছিল। আৰু তেতিয়া আমি ডিচাইড কৰিছিলোঁ, আমি চিন্তা কৰিছিলোঁ যে শংকৰদেৱ শিক্ষা নিকেতন যিখন গহপুৰ ফুলেঙিত অৱস্থিত, তাত যিটো শিক্ষাৰ যিটো মানদণ্ড বা ব্যৱস্থাপনা, তাত যে এটা সঁচাকৈ এজনী ছাত্ৰ বা ছাত্ৰীক যে এটা সম্পদলৈ তৈয়াৰ কৰিব, এই কথাটো আমি কিন্তু আজিও ক'ম, ভৱিষ্যতেও ক'ম। কাৰণ তাত যিখিনি নীতি নিৰ্দেশনা সঁচাকৈয়ে ভাল লাগিল আৰু আমি গৌৰৱান্বিত। আৰু সেই বিদ্যালয়খন যে আৰু ওপৰলৈ যাব আৰু যে অধিক আমাৰ মানৱ সৃষ্টি হ'ব, আমি কামনা কৰিব পাৰোঁ।